এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ঋতুস্মিতা তামুলিয়ে দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশত আৰু গৃহমন্ত্ৰী অমিত শাহে পশ্চিম বংগত প্ৰচাৰ চলায় প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বস্তিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি শ্ৰাৱস্তিত আন এখন ৰাজহুৱা সভাত অংশ লয় সন্ধিয়া 6 বজাত শ্ৰী মোদীয়ে পশ্চিম দিল্লীৰ দ্বাৰকাত নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰিব দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই আজি পশ্চিম বংগত প্ৰচাৰ চলায় আজি দিনৰ ভাগত শ্ৰী নাড্ডাই উত্তৰ 24 পৰগনাৰ পৰা নিৰ্বাচনী প্ৰচাৰ শুভাৰম্ভ কৰে ইয়াৰ পাছতেই তেওঁ হাওৰা জিলাৰ চিমলুপুৰ মেলাৰ মঠ খেলপথাৰত আয়োজিত জনসভাত ভাষণ দিয়ে তেওঁ কলকাতাৰ উত্তৰত আন এখন জনসভাত অংশ লোৱাৰ লগতে বিয়লি হুগলিত এখন প্ৰচাৰ সভাত অংশ লয় দলৰ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহেও আজি পশ্চিম বংগত প্ৰচাৰ চলায় তেওঁ কান্থি লোকসভা সমষ্টিৰ ইটাবেৰিয়াত প্ৰচাৰ চলোৱাৰ লগতে ঘাটাল দেৱৰা আৰু পুৰুলিয়াত প্ৰচাৰ সভাত ভাষণ দিয়ে দলৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঝাৰখণ্ডত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি ঝাৰখণ্ডৰ গোড্ডাত নিৰ্বাচনী সমাৱেশত অংশ লয় দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু নেতা ৰাহুল গান্ধীয়েও আজি নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাইছে দেশৰ নিৰ্বাচন আয়োগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক দল দুটাৰ তাৰকা প্ৰচাৰকসকলক নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলংঘা হ'বলগীয়া মন্তব্য কৰাৰ পৰা বিৰত থকাৰ সকিয়নি দিবলৈ নিৰ্দেশ জাৰি কৰিছে দুয়োগৰাকী নেতালৈ প্ৰেৰণ কৰা পত্ৰত আয়োগে কয় যে কোনো দল নাইবা প্ৰাৰ্থীয়ে সাম্প্ৰদায়িক বিবাদ সৃষ্টিকাৰী নাইবা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা থকা মন্তব্য কৰিব নোৱাৰিব আয়োগে শ্ৰী নাড্ডাক তেওঁৰ দলৰ তাৰকা প্ৰচাৰকসকলক সমাজত ভাঙোন সৃষ্টিকাৰী বক্তব্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ হকিয়াই দিয়াৰ বাবে নিৰ্দেশ দিছে তদুপৰি শাসনাধীষ্ঠ বিজেপিক নিৰ্বাচনী প্ৰচাৰৰ নীতি নিয়ম অনুসৰণ কৰি প্ৰচাৰ চলোৱাৰ লগতে ভাৰতবৰ্ষৰ সম্পৃক্ত আৰু স্পৰ্শকাতৰ জনগাঁথনিৰ দিশলৈ লক্ষ্য ৰাখিবলৈও নিৰ্দেশ দিয়ে একেদৰে আয়োগে কংগ্ৰেছ দলৰ তাৰকা প্ৰচাৰকসকলক ভাৰতৰ সংবিধান সন্দৰ্ভত আপত্তিজনক মন্তব্য নকৰিবলৈ নিৰ্দেশ দিয়ে নিৰ্বাচনৰ গোটেই সময়ছোৱাত প্ৰাৰ্থী তথা দলীয় নেতাসকলক নীতি নিৰ্দেশনা অনুসৰণ কৰি চলিবলৈও আয়োগে নিৰ্দেশ দিছে প্ৰচণ্ড গৰমৰ বাবে যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে অহা 1 জুনৰ পৰা পুৱা 8 বজাৰ পৰা প্ৰতিখন বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰা হ'ব আনহাতে প্ৰাথমিক পৰ্যায়ত 12:30 বজালৈ মধ্য প্ৰাথমিকত 1 বজালৈ উচ্চ আৰু উচ্চ মাধ্যমিক পৰ্যায়ত 1:30 বজালৈ পাঠদান চলিব আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এই খেলখনত জয়লাভ কৰা দলটো শুকুৰবাৰে হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত সানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত হ'ব ইয়াৰ পূৰ্বে যোৱা নিশা অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত কলকাতা নাইট ৰাইডাৰ্ছে সানৰাইজাৰ্ছ হায়দৰাবাদক 8 উইকেটত পৰাস্ত কৰি প্ৰত্যয়পূৰ্ণ বিজয়েৰে ফাইনেলত স্থান নিশ্চিত কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু চক্ৰ বিষয়াসকল উপস্থিত থকা এই বৈঠকত বাৰিষাকালত হ'ব পৰা সম্ভাৱ্য বান পৰিস্থিতি সম্পৰ্কত আলোচনা কৰা হয় সভাখনত দৃশ্য শ্ৰাব্য মাধ্যমৰ জৰিয়তে জিলাখনৰ দুৰ্যোগ প্ৰশমনৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাসমূহ উপস্থাপন কৰা হয় সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব সত্যজিৎ চেতিয়াই জিলাখনত গ্ৰহণ কৰা বান কৰ্ম পৰিকল্পনা সম্পৰ্কত বুজ লয় আৰু আদৰ্শ সাহায্য শিবিৰবোৰত সকলো ব্যৱস্থা সুপৰিকল্পিতভাৱে গঢ়ি তোলাত আৰু সাজু ৰখাৰ বাবে পৰামৰ্শ আগবঢ়ায় তেওঁ চক্ৰ বিষয়াসকলক বানপানী হোৱা স্থানসমূহ আগতীয়াকৈ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ লগত জড়িত কৰ্মবাহিনীৰ সভাসমূহ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে তদুপৰি জলসম্পদ আৰু লোক নিৰ্মাণ পথ বিভাগৰ পৰা ৰাস্তা ঘাট মথাউৰি আদিৰ স্থিতি সম্পৰ্কত বুজ লয় তদুপৰি বানপানীৰ সময়ত প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী খাদ্য ঔষধ আদি মজুতকৰণ সম্পৰ্কীয় নিৰ্দিষ্ট বিভাগৰ পৰা বুজ লয় কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ ৰঙিয়াৰ গড়কাৰ বাসভৱনত উপস্থিত হয়
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰয়াত বড়োৰ ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে পাছত সংবাদ মাধ্যমৰ সৈতে মত বিনিময়ত শ্ৰী সোণোৱালে কয় যে শিক্ষা আৰু ৰাজহ মন্ত্ৰী হিচাপে প্ৰয়াত বড়োৱে সততাৰে যি কাম কৰি গ'ল সেয়া আজিৰ ৰাজনীতিকৰ বাবে অনুকৰণীয় তেওঁৰ কৰ্মৰাজি জনসাধাৰণৰ মনত সদায় সজীৱ হৈ থাকিব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল